জামুগুৰিহাটৰ আমদাৰাত চাঞ্চল্য আকাশৰ পৰা খহি পৰা বেলুন আকৃতিৰ সামগ্ৰী আৰু এটি জ্বলি থকা ৰিমোটক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে আমদাৰাত। কৰ্ণ বাহাদুৰ ছেত্ৰীৰ বাসগৃহৰ পিছফালে বাৰীত পৰিছিল এই সামগ্ৰীটো। ঘটনাস্থলীত জামুগুৰি আৰক্ষী উপস্থিত। আৰক্ষীয়ে উদ্ধাৰ কৰি লৈ যায় মেড ইন কোয়েৰা লিখা ৰিমোট আৰু ফাটি যোৱা বেলুন আকৃতিৰ সামগ্ৰীসমূহ। বিলাক উঠাবৰ কাৰণে আহোঁতে তাৰমানে বস্তুটোৰ ওপৰত চালোঁ, নাৰিকল গছত দেখিছোঁ মস্ত এটা কাপোৰৰ নিচিনা দেখিলোঁ। মই ভাবিলোঁ শালিকা বা মানে কি কয় কাউৰীয়ে বা বাঁহ পাতিবৰ কাৰণে লৈ যাইছোঁ বুলি ভাবিলোঁ। তাৰপিছত মোৰ ল'ৰাটো ক'লোঁ, ল'ৰাটোৱে ক'লে এইটো কাউৰীয়েতো ইমান ডাঙৰ বস্তু ল'ব নোৱাৰে, কাপোৰ ইমান ডাঙৰ কাউৰীয়ে, গতিকে এইটো নিশ্চয় কিবা এটা হ'ব। মানে আমাৰ নেমু গছৰ তলত আকৌ মেচিন এটা টিপ টাপ এটা জ্বলি আছে, এইটো বস্তুটো কি? তাৰপিছত কি কৰা যাব? অচিক ফোন কৰি এতিয়া পুলিচে নিলে। মই ভাবিছিলোঁ নাই এই মেচিনটো পিছতে দেখিছোঁ, মই ভাবিছোঁ এইটো কি হ'ল, কেনেকৈ আহিল ইয়াত? ভয় মোক লগা নাই, কিন্তু আচৰিত এটা হ'লোঁ। উৰাজাহাজ আজি 4-5 দিন বতৰ বেয়াৰ কাৰণে এইফালেতো উৰাজাহাজ হেলিকপ্টাৰ চলি থাকে এইটো লাইনত, উৰাজাহাজো উৰা নাই, এইটো কেনেকৈ পৰিল, কি হ'ল? মোৰ সেইটো এটা আচৰিত এটা ভাৱ হৈ আছিলে মনত। DSP নেকি তেখেত, DSP এইটো কাটিলে, কাটি পেলাই মেচিনটো হাতত ল'লে। তাৰপিছত এই ডাং আছিলে, ডাঙত কাচি কৰি পেলাই তেওঁলোকে আকৌ এইটো গিৰালে। এইটো বেলুন বেলুন। চতিয়াৰ পৰা ছাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।